হেল্ল' এভৰিৱান, চিম্পল ইণ্টাৰেষ্টৰ এটা ভিডিঅ' লৈ আহিছোঁ। চিম্পল ইণ্টাৰেষ্ট বুলিয়ে নহয়, কম্পাউণ্ড ইণ্টাৰেষ্টৰ এটা ভিডিঅ' লৈ আহিম আৰু মিক্স কনচেপ্ট চিম্পল ইণ্টাৰেষ্ট প্লাছ কম্পাউণ্ড ইণ্টাৰেষ্ট মিক্স হৈ যিবিলাক প্ৰব্লেম থাকে তাৰো এটা ভিডিঅ' লৈ আহিম। লগতে আনিম এটা ভিডিঅ'তে বহুত দীঘল হৈ যাব বুলি পাৰ্টকৈ লৈ আহিছোঁ। গতিকে আজি আমি চিম্পল ইণ্টাৰেষ্টৰ ভিডিঅ'টো পঢ়িম। প্ৰথমতে চিম্পল ইণ্টাৰেষ্ট বুলি ক'লে প্ৰথমতে আপুনি জানিব লাগে চবচে ফাৰ্ষ্ট কথাটো হ'ল প্ৰিন্সিপাল। পিটোক বুজায় প্ৰিন্সিপাল। প্ৰিন্সিপাল মানে কি? প্ৰিন্সিপাল মানে স্কুলৰ প্ৰিন্সিপাল নহয়। প্ৰিন্সিপালটোক চাম বুলি ক'ব পাৰে, মানে যিটো টকা, ধৰি লওক 10,000 টকা আছে, 10,000 টকা আপুনি কাৰোবাক ধাৰলৈ দিছে, সেই 10,000টো হ'ব আপোনাৰ প্ৰিন্সিপাল। কিমান বছৰৰ কাৰণে ধাৰলৈ দিছে সেইটো হ'ব টি, মানে টাইম পিৰিয়ড। মানি লওক 10,000 টকাটো ধাৰলৈ দিছে আপুনি 2 yearsৰ কাৰণে। ৰুপিজ 10,000 হৈছে 2 yearsটো হ'লে কি হৈ গ'ল? টি টাইম পিৰিয়ড। ইণ্টাৰেষ্ট কিমান লগাব, কিমান টকা গৈছে, সেইটো হ'ল আৰ, মানে ৰেট অফ ইণ্টাৰেষ্ট। মই বোলে ইণ্টাৰেষ্ট ল'ম ধৰি লওক আপোনাৰ 5%কৈ প্ৰত্যেক বছৰত, সেইটো হ'ল ৰেট অফ ইণ্টাৰেষ্ট। জানিবলগীয়া কথা এই তিনিটাই। আৰু এটা কথা আছে এমাউণ্ট। এতিয়া আপুনি যে 10,000 টকা ধাৰলৈ দিলে, 2 বছৰত 5%কৈ যেতিয়া ইণ্টাৰেষ্ট ল'ব, গৈ মেলি কিবা এটা টকা কিমান পাব? 10,000 টকাটো পাবই, আৰু প্লাছ 5% টকা এটাও পাব নহয়। গতিকে গোটেই এমাউণ্টটো মানে প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট। ইণ্টাৰেষ্ট যিমান পাব সেইটোক ক'ব এমাউণ্ট বুলি, হ'ব এমাউণ্ট বুলি কয়। ঠিক আছে, এইকেইটা কথা ঠিক হৈ গ'ল। প্ৰিন্সিপাল বুজিলোঁ, টাইম মানে কি বুজিলোঁ, ৰেট অফ ইণ্টাৰেষ্ট মানে কি বুজিলোঁ, আৰু এমাউণ্ট মানে কি বুজিলোঁ, হৈ গ'ল। বাকী চিম্পল ইণ্টাৰেষ্টটো প্ৰত্যেক বছৰে একেই থাকে। চিম্পল ইণ্টাৰেষ্ট বোলে আপুনি ফাৰ্ষ্ট ইয়েৰৰ কাৰণে বোলে ধৰি লওক আপুনি 5% ইণ্টাৰেষ্ট আছে নহয়, প্ৰথম বছৰত ফাৰ্ষ্ট ইয়েৰত লাগিব 5% ইণ্টাৰেষ্ট, ছেকেণ্ড ইয়েৰতো 5% ইণ্টাৰেষ্টে লাগিব, থাৰ্ড ইয়েৰতো 5% ইণ্টাৰেষ্টে লাগিব, ফ'ৰ্থ ইয়েৰতো 5% ইণ্টাৰেষ্ট লাগিব, এণ্ড ছ' অন, 5th 6th 7th যিমানকৈ 5% ইণ্টাৰেষ্টে লাগিব প্ৰত্যেক বছৰ। সেইটোৱে হ'ব। বাকী চিম্পল ইণ্টাৰেষ্টৰ মই এইখিনি কনচেপ্ট অলপ বুজি ল'লোঁ। আপোনালোকে তাৰপিছত আৰু এটা কথা জানে চাগে, চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো চবেই জানেই। চিম্পল ইণ্টাৰেষ্ট কেনেকৈ ওলায়? চিম্পল ইণ্টাৰেষ্টৰ যিটো আমি বেছিক স্কুলত পঢ়িছিলোঁ আমি সৰুতে আগতে, চিম্পল ইণ্টাৰেষ্ট হ'ল কি আছিলে? প্ৰিন্সিপাল ইনটু ৰেট ইনটু টাইম পিৰিয়ড ডিভাইডেড বাই 100। এইটো কৰি দিলে আমি চিম্পল ইণ্টাৰেষ্টৰ এমাউণ্টটো পাই যাওঁ। মানে 10,000 টকা যদি ধাৰলৈ দিছোঁ 2 বছৰলৈ 5%কৈ, আমি কিমান টকা এক্সট্ৰাকৈ আমি সুদ পাম, ইণ্টাৰেষ্ট পাম, সেইটো পাই যাম আমি এই ফৰ্মুলাটো লগালে। তাৰপিছত যদি আমি এমাউণ্টটো কিমান টকা পাম বুলি যদি সোধে, তেতিয়াহ'লে এই প্ৰিন্সিপাল 10,000টো এই 10,000টো লগত চিম্পল ফৰ্মুলাৰ পৰা যিটো পালোঁ সেইটো যোগ কৰিলে আমি এমাউণ্টটো পাই যাম। এইটো আছিলে বেছিক মেথড, বুজিলে? আজিলৈকে আপুনি এইটো কৰি আহিছিলে নিশ্চয়, কিন্তু আমি পৰীক্ষাত এইটো মেথডত কৰি থাকিব পাৰে আপুনি, কিন্তু মই আপোনালোকক অকণমান ষ্টেণ্ডাৰ্ড এপ্ৰ'চ এটা শিকাম, যাতে আপোনালোকৰ টাইমটো কম খায় আৰু অংকবিলাক অকণমান টেকনিকৰ থ্ৰু দি কনচেপ্ট লগাই কৰিব পাৰে মানে, বুজিছে? গতিকে আমি এই ফৰ্মুলাটোলৈ আমি নাযাওঁ, আমি ডাইৰেক্ট বেছিক কনচেপ্টৰ থ্ৰু দি যাম। ডাইৰেক্ট প্ৰব্লেম কৰিলে বুজি পাব। চ' লেটছ ষ্টাৰ্ট উইথ দ্য প্ৰব্লেমৰ থ্ৰু দি কৰোঁ আমি ডাইৰেক্ট, হ'ব? আল্টিমেট বেছ আমাৰ এই ফৰ্মুলাটোৱে হয়, কিন্তু আমি অকণমান এডভান্স কনচেপ্ট লগাম। অকণমান আমি এতিয়া পাৰ্চেণ্টেজৰ কনচেপ্ট অলৰেডি পঢ়িলোঁ ন, পাৰ্চেণ্টেজৰ কনচেপ্ট অলৰেডি পঢ়ি আহিলোঁ আমি। ভিডিঅ' আছে, মই লিংকত দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চাব পাৰিব। ৰেচিঅ'ৰ কনচেপ্ট পঢ়িলোঁ, ৰেচিঅ'ৰ লগত কনচেপ্ট লগাম। ইউনিটেৰী মেথড লগাম, ইউনিটেৰী মেথডত বা ঐকিক নিয়মত আমি অংক কৰি আহিছোঁ। এই তিনিটা মেথড লগাই মেলি এটা এডভান্স মেথড অকণমান কৰিম। চ' লেটছ ষ্টাৰ্ট উইথ দ্য ফাৰ্ষ্ট প্ৰব্লেম। কি কৈছে চাওঁ ইয়াত সুধিছে, হোৱাট উইল বি দ্য এছ আই মানে চিম্পল ইণ্টাৰেষ্ট ফৰ এ চাম অফ ৰুপিজ 8,000। চাম বুলি কৈছে হয় নাই, মানে আমাৰ প্ৰিন্সিপালটো কিমান? 8,000। প্ৰিন্সিপালটোকে চাম বুলি কয়, প্ৰিন্সিপাল বুলি কয়। ইনভেষ্টেড এট 4% পাৰ এনাম, মানে আমাৰ ৰেটটো কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট? 4%। পাৰ এনাম মানে কি? এনাম এনুৱেল, পাৰ বছৰত মানে। ৰেট অফ ইণ্টাৰেষ্ট ফৰ 5 years, টাইম দিছে 5 years, 5 বছৰৰ কাৰণে। চিম্পল ইণ্টাৰেষ্ট কি হ'ব সুধিছে।
আপুনি নৰ্মেলকৈ এইটো উলিয়াবলৈ একো টান প্ৰব্লেম নহয় এইটো আপুনি চিম্পল ইণ্টাৰেষ্ট ইজ ইকুৱেল টু PRT/100 উলিয়ালে ডাইৰেক্ট হৈ যাব কিন্তু আপুনি এইটো যদি ভাল লাগে আপুনি এইটো দি উলিয়াওক মই নকওঁ সেইটো যদি আপুনি উলিয়াব জানে অ'কে ইউ আৰ গুড আপোনাৰ কাৰণে অ'কে আছে কিন্তু যদি অকণমান এডভান্স মেথড তাত চাবলৈ যায় পৰীক্ষাত বোলে অংকবোৰ অলপ সোনকালে কৰিম অকণমান টাইম লছ নোহোৱাকৈ জল্দি কৰিবলৈ মন আছে বোলে তেতিয়াহ'লে মোৰ মেথডটো চাওক মই এনেকৈ শিকিছিলোঁ গতিকে মই যিটো শিকিছিলোঁ মই সেইটোৱে কৰোঁ মই আগৰ যিটো স্কুল লেভেলত যিটো আমাক পঢ়াইছিলে সেইটো মেথডত কৰা নাছিলোঁ অকণমান কম্পিটিটিভ এক্সামত যিটো লেভেলত কৰিব লগা হয় সেইটো লেভেলত শিকাম ঠিক আছে এতিয়া চাওক প্ৰিন্সিপালটো 8,000 বুলি কৈছে হয়নে গতিকে এতিয়া ইয়াত কনচেপ্টটো কি হ'ল 4%কৈ ৰেট 4% কিমান পাৰ এনাম এক বছৰত ল'ম 4% টাইম কিমান 5 year হোৱা নাই তেতিয়াহ'লে আমাৰ চিম্পল ইণ্টাৰেষ্ট কিমান পাম 4%কৈ ল'ম ইন 5 years মানে ইয়াৰ মানটো কি কাহিনীটো 4%কৈ ল'ম ইনটু 5 নহয় জানো মানে কিমান 20% গতিকে আমি চিম্পল ইণ্টাৰেষ্ট কিমান পাম 20% পাম 20% কিহৰ 20% পাম কিহৰ 20% যিটো প্ৰিন্সিপাল চাম দিছিলে তাৰ 20% টকা আমি চিম্পল ইণ্টাৰেষ্ট নাপাম জানো তেতিয়াহ'লে আমি প্ৰিন্সিপালৰ যদি 20% উলিয়াই দিওঁ সেইটো আমাৰ চিম্পল ইণ্টাৰেষ্ট নহ'ল জানো তেতিয়াহ'লে আমি কি উলিয়াব লাগে 20% অফ 8,000 8,000ৰ 10% কিমান এটা পইণ্ট লগাই দিলে 800 হৈ গ'ল তেতিয়াহ'লে 20% কিমান হ'ব 800 1600 টকা আমি 1600 টকা কি পাম চিম্পল ইণ্টাৰেষ্ট পাম এইটো হ'ল আমাৰ এনচাৰটো বুজিলে নাই এপ্ৰ'চটো ধৰিব পাৰিলে নাই কাহিনীটো চিম্পল ইণ্টাৰেষ্টটো কিমান হ'ব আমি ডাইৰেক্ট ৰেটটো আৰু ইয়েৰটো মাল্টিপ্লাই কৰি উলিয়াই দিলোঁ বাকী 20% অফ 8,000টো উলিয়াই দিছোঁ গতিকে সেইটো আমি পাই গ'লোঁ চিম্পল ইণ্টাৰেষ্ট বুজিলে সেইটোৱে নৰ্মেল অকণমান এডভান্স এপ্ৰ'চ এইটোত আপুনি ভাবিব চাগে কিনো একেই সমান ইমান সময় বাচিছে কিন্তু যিমানে আমি প্ৰব্লেম অকণমান এডভান্স লেভেললৈ অকণমান টান প্ৰব্লেমলৈ গৈ থাকিম এইটোতো একেবাৰে বেছিক এইটোতো পৰীক্ষাত এনেও নাহে ইয়াতকৈ এডভান্স লেভেলতে আহিব জাষ্ট বুজি যাবলৈ বেছিকটো আৰম্ভ কৰিছোঁহে নেক্সট এটাত আপোনাৰ কিন্তু গম পাব যে য়েছ এইটো মুঠতে কিন্তু মোক সহায় কৰিছে দেই অলপ মই সোনকালে উলিয়াব পাৰিছোঁ বাকী মেথডতকৈ ঠিক আছে নেক্সটটো চাওঁ একে বেছিক প্ৰব্লেমকেইটা অকণমান আইডিয়াটো লৈ লওঁ ইয়াত কি দিছে চিম্পল ইণ্টাৰেষ্ট অন এ চাৰ্টেইন চাম এট 7% ৰেট অফ ইণ্টাৰেষ্ট ৰেট কিমান দিছে 7% ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনাম এবছৰত 7% ল'ব ফৰ 10 years টাইম 10 years 10 বছৰ ইজ 2,800টো কিমান চিম্পল ইণ্টাৰেষ্ট মানে এট চাৰ্টেইন চাম বুলি কৈছে ন প্ৰিন্সিপালটো আমাক দিয়া নাই প্ৰিন্সিপাল নাই দিয়া প্ৰিন্সিপাল আমি নাজানো কিন্তু চিম্পল ইণ্টাৰেষ্ট কিমান পাম বুলি কৈছে 2,800 টকা পাম বুলি কৈছে কেতিয়া 2,800 টকা পাম যেতিয়া আমি ৰেট 7% লওঁ 10 বছৰৰ কাৰণে বুজিলে কেনেকৈ উলিয়াব এতিয়া চিম্পল ইণ্টাৰেষ্টটো দি থৈছে 2,800 চিম্পল ইণ্টাৰেষ্টে কি হ'ব ৰেটটো 7% হোৱা নাই 7% ইনটু কিমান 10 বছৰৰ কাৰণে মানে চিম্পল ইণ্টাৰেষ্ট কিমান পালোঁ আমি 70% পালোঁ নাই মানে প্ৰিন্সিপালৰ 70% আমি চিম্পল ইণ্টাৰেষ্ট পাম এতিয়া চিম্পল ইণ্টাৰেষ্টৰ মানটো দি থৈছে 2,800 গতিকে 2,800 নহয় 2,800 বা 2,800 ইকুৱেল টু 70% নহ'ব জানো তেতিয়াহ'লে আমাক উলিয়াব কৈছে চামটো যদি 70% 2,800 হয় 100% উলিয়াই দিলে আমি প্ৰিন্সিপালটো নাপাম জানো পাৰ্চেণ্টেজৰ ভিডিঅ' চাইছিলে 100% মানে ফুল কমপ্লিট গতিকে আমি 70% ইকুৱেল 2,800 পালোঁ তেতিয়াহ'লে 1% ইকুৱেল কিমান পাম 2,800/70 নাপাম জানো গতিকে আমি উলিয়াব লাগে কি 100% প্ৰিন্সিপালটো পাম গতিকে 2,800/70 ইনটু 100 এইটো কেলৈ নাপাম জানো 0 গুচি যাব 7 4 গুণ 28 0 দুটা গুচি আহিলে 400 ইনটু 10 4,000 গতিকে আমি প্ৰিন্সিপালটো পালোঁ বা আমাৰ কি ল'ব দিছিলে চামটো পালোঁ 4,000 বুজিলে নাই এপ্ৰ'চটো যদি বুজা নাই যে ছেকেণ্ডে লাগিলে 1 মিনিট 2 মিনিট লাগিলে বেক কৰি মেলি আকৌ এবাৰ চাওক ভিডিঅ'টো প্ৰব্লেমটো বুজিব ইমান টান বস্তু নহয় বেছিককৈ কৈছোঁ কথাটো হ'ব নেক্সট কুৱেশ্যনলৈ আহিছোঁ
একে বেছিক লেভেলৰ প্ৰশ্ন কৈছে যে এই চাম মানে প্ৰিন্সিপাল কিবা এটা প্ৰিন্সিপাল হয় ইমান প্ৰিন্সিপাল পি এমাউণ্টছ টু ₹5,200 ইন 6 years এট 5% ৰেট অফ চিম্পল ইণ্টাৰেষ্ট পাৰ এনাম কৈছে যে কিবা এটা প্ৰিন্সিপাল কিবা এটা পইচা কিমান টকা হয় 5,200 টকা হয় বুলি কৈছে কিমান সময়ত 6 yearsত কিমান ইণ্টাৰেষ্টত 5% পাৰ ইয়েৰত লগাই দিলে হৈ যায় 5,200 টকা হৈ যায় 5,200টো কি বুলি ক'লে এমাউণ্ট মানে কি আমাৰ এমাউণ্টটো কেতিয়া পাওঁ আমি প্ৰিন্সিপাল যিটো আছিলে প্ৰিন্সিপালৰ লগত যদি আমি চিম্পল ইণ্টাৰেষ্ট সুদত পোৱা পইচাটো যোগ কৰি দিওঁ তেতিয়া আমি এমাউণ্টটো নাপাম জানো মানে আল্টিমেটলি আমাক কি দিছে কাহিনীটো 5,200 টকা ইকুৱেল টু কি প্ৰিন্সিপাল প্লাছ SI কাহিনীটো এইটোৱে হৈ গ'ল হ'ব এতিয়া চাব এতিয়া আমাৰ কি বেছিক কনচেপ্টটো কি আছিলে আমাৰ চিম্পল ইণ্টাৰেষ্ট কিমান হ'ব এতিয়া ইয়াত SI ৰেটটো 5% কেইবছৰৰ কাৰণে 6 বছৰৰ কাৰণে এবছৰত যদি 5% পাওঁ 6 বছৰত 6 × 5 30% পাম নাই পাম হ'বনে তাৰপিছত কি এতিয়া আমাৰ প্ৰিন্সিপাল যিটো আমাৰ অৰিজিনেল টকা আছিলে প্ৰিন্সিপালটো আমাৰ 100% নহয় জানো মানে 100 টকাটো 100 টকা নহয় 100% মানে যে টকাই নহওক সেইটো আমাৰ ফুল মানি মানে আল্টিমেটলি আমাৰ কমপ্লিট পইচাটো মানে 100% সেইটো তাৰ ওপৰত যিটো পাম সেইটো আমাৰ চিম্পল ইণ্টাৰেষ্ট লাগি সুদ লাগিহে তাৰ ওপৰত পাম মানে আমাৰ যিটো এই প্ৰিন্সিপালটো কিমান আমাৰ এই প্ৰিন্সিপালটো হ'ল আমাৰ 100% চিম্পল ইণ্টাৰেষ্ট কিমান পাম এক্সট্ৰাকৈ এই 30% পাম নাই মানে আমি আল্টিমেটলি কি পালোঁ 5,200 টকাটো 130% পালোঁ 5,200 মানে সুদ চুদ লগাই চব মিলাই পালোঁ 5,200 আমাক উলিয়াব কি দিছে চামটো উলিয়াব দিছে চাম মানে কি প্ৰিন্সিপালে নহয় জানো প্ৰিন্সিপাল উলিয়াব দিছে মানে কি 100% উলিয়াব দিছে আমাক 100% ইকুৱেল টু কিমান সুধিছে 100% মানে কি প্ৰিন্সিপাল গতিকে 130% ইকুৱেল 5,200 হ'লে 1% ইকুৱেল কিমান হ'ব 5,200 বা 130% হ'বনে গতিকে 100% ইকুৱেল কিমান হ'ব এইটো ঐকিক নিয়ম লগাই দিছোঁ সৰুতেতো বহুত কৰিছে এনেকুৱা অংক 5,200 বা 130 পূৰণ 100 কৰি দিব লাগিব 0 গুচি যাব 13 52 4 বাৰ যাব হয়নে 0 গুচি আহিলে আকৌ 400 × 10 4,000 সেইটোতো 4,000 এবাৰ গতিকে 4,000টো কি পালোঁ আমি আমাৰ প্ৰিন্সিপাল এমাউণ্টটো হ'ল 4,000 বুজিলে ইয়াত ফৰ্মুলা লগোৱা নাই কিন্তু ইয়াত পুৰা পিয়ৰ কনচেপ্ট লগাইছোঁ বুজি লওক কনচেপ্টটো থাকিলে আপোনাক যি প্ৰব্লেম হ'লেও আপুনি টেকেল কৰিব পাৰিব কিন্তু ফৰ্মুলা এটা লৈ মেলি আপুনি চব প্ৰব্লেম কিন্তু টেকেল কৰা পচিবল নহয় এনেকুৱা পকাই দিব কিছুমান প্ৰব্লেমত আপুনি পাকঘৰ নিখাই যাব এই থৈ গুচি আহিব লাগিব মই শ্বৰ্ট ট্ৰিক কেইটামান শিকাই দিম বাৰু মিক্স কনচেপ্টত চিন্তা কৰিব নালাগে তাৰপৰা তেনেকুৱা টাইপৰ প্ৰব্লেম আহিবই মানে কমন টাইপৰ প্ৰব্লেম কেইটামান ৰাখি থৈছোঁ চিন্তা কৰিব নালাগে এতিয়া সদ্যহতে চিম্পল ইণ্টাৰেষ্ট আৰম্ভ কৰিছোঁহে চিম্পল ইণ্টাৰেষ্টটো কনচেপ্টটো ক্লিয়াৰ কৰি লওক তাৰপিছত কম্পাউণ্ড ইণ্টাৰেষ্টটো ক্লিয়াৰ কৰিব ধুনীয়াকৈ তাৰপিছত মিক্স কনচেপ্ট পঢ়িব চিম্পল ইণ্টাৰেষ্ট প্লাছ কম্পাউণ্ড ইণ্টাৰেষ্ট মিলাই মেলি তাত 4টা ফৰ্মুলা আছে মোৰ একদম মূল মন্ত্ৰ বেছিক ফৰ্মুলা সেইকেইটা মুখস্থ কৰি ল'ব আৰু তেনেকুৱা প্ৰব্লেম আহিব এতিয়ালৈকে আপোনাৰ বেছিক কনচেপ্টটো হৈ গৈছে চাগে চিম্পল ইণ্টাৰেষ্টটো কিটো এপ্ৰ'চ লৈ আমি অংকবিলাক কৰিছোঁ PRT/100 এৰি মেলি অকণমান কনচেপ্টচুৱেল ষ্টাইলত কৰিছোঁ মই এইখিনি আকৌ এনেকুৱা ষ্টাইলত নকৰালোহেঁতেন কিন্তু যিহেতু অলৰেডি আমি পাৰ্চেণ্টেজৰ কনচেপ্টটো পঢ়ি আহিলোঁ বা তাৰপিছত ৰেচিঅ'ৰ কনচেপ্টটো পঢ়ি আহিলোঁ গতিকে এইটো প্ৰব্লেমত বুজি পাবলৈ আপোনাৰ অসুবিধা নহয় যদি অলৰেডি আপুনি পাৰ্চেণ্টেজ আৰু ৰেচিঅ' ভিডিঅ'টো চাইছে যদি নাই চোৱা মই ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম সেইকেইটা ভিডিঅ' একবাৰ চাই ল'ব তেতিয়া পূৰা ক্লিয়াৰ হ'ব বস্তুটো হ'ব নেক্সট প্ৰব্লেমত লাগিব ইয়াত কি কৈছে ইয়াত কৈছে যে ৰেট অফ ইণ্টাৰেষ্ট ফৰ দ্য ফাৰ্ষ্ট 2 years ইজ 3% পাৰ এনাম ফাৰ্ষ্ট 2 years ৰেট অফ ইণ্টাৰেষ্ট কিমান বুলি কৈছে 3% বুলি কৈছে 3% ইনটু মানে কিমান হ'ব 6% নহ'ব জানো প্ৰথম 2 বছৰৰ কাৰণে 6% তাৰপিছত কৈছে যে 8% পাৰ এনাম ফৰ নেক্সট 3 years প্ৰথম 2 বছৰত 3% পালে তাৰ নেক্সট 3 years মানে প্ৰথম 2 বছৰ গুচি গ'ল তাৰপিছত কি আহিলে 3rd year 4th year
আৰু 5th ইয়েৰত কিমান ল'ব বুলি কৈছে 8% পাৰ এনাম এবছৰত 8%কৈ ল'ব এবছৰত যদি 8% লয় 3 বছৰত কিমান 24% ল'ব নাই হ'ব তাৰপিছত কৈছে এণ্ড ফৰ দ্য পিৰিয়ড বিয়ণ্ড 5 years বুলি কৈছে 5 বছৰৰ ওপৰত যিমান বছৰ হৈ যাওক প্ৰত্যেক বছৰত কিমানকৈ ল'ব বুলি কৈছে 10%কৈ ল'ব বুলি কৈছে মানে আপোনাৰ 6th ইয়েৰটোত ল'ব 10% ইনটু 1 বছৰত মানে 10% যদি 7 নম্বৰ বছৰটো আহে 8 নম্বৰ বছৰটো আহে তেতিয়াও 10%কৈ ল'ব 10% 2 20% হ'ব কিন্তু সেইটো আমাক দিয়া নাই অকল এবছৰ উলিয়াম গতিকে সদ্যহতে হ'ব যদি দৰকাৰ হয় উলিয়াম আৰু তো কৈছে ইফ এ মেন গেটছ ₹1520 এজ চিম্পল ইণ্টাৰেষ্ট ফৰ 6 years ক'লেই নহয় 6 বছৰ দিছে বুলি 6 বছৰত কিমান পায় চিম্পল ইণ্টাৰেষ্ট 1520 বুলি কৈছে 1 2 3 4 5 6 6 বছৰ হৈ গ'ল দিলে 7 8 মিলালেও হ'ব 6 বছৰত কিমান হ'ল ইণ্টাৰেষ্ট চিম্পল ইণ্টাৰেষ্ট আমাৰ 24 40% টকা চিম্পল ইণ্টাৰেষ্ট পালোঁ এইটো চিম্পল ইণ্টাৰেষ্ট হৈ গ'ল এতিয়া কৈছে চিম্পল ইণ্টাৰেষ্ট কিমান পায় বুলি কৈছে 1520 টকা পায় বুলি কৈছে নাই তেতিয়াহ'লে 40% ইকুৱেল কিমান 1520 টকা পায়নে হয়নে সুধিছে এতিয়া হাউ মাছ মানি ডিড হি ইনভেষ্টেড মানে প্ৰিন্সিপালটো কিমান টকা সি ধাৰলৈ দিছিলে বা কিমান টকা লগাইছিলে মানে আমি উলিয়াব লাগে 100% উলিওৱাৰ আগত কি কৰিম 40% যদি 1520 হয় 1% কিমান হ'ব 1520/40 হ'বনে যিয়ে একেবাৰে প্ৰথম চাইছে ভিডিঅ'টো তাৰ কাৰণে অকণমান মই ইজি কৰি দিছোঁ 40% অকল 1520 পিছত 1%টো কেলৈ উলিয়ালোঁ 10টা মৰ্টনৰ দাম যদি 20 টকা হয় এটা মৰ্টনৰ দাম কেইটকা 2 টকা হয় নাই কেনেকৈ উলিয়ালোঁ 20/10 কৰি দিলোঁ নাই এইটো কনচেপ্টে লগাইছোঁ তেতিয়াহ'লে আমি উলিয়াব লাগে এতিয়া প্ৰিন্সিপাল 100% উলিয়াব লাগে 100% হ'লে কি কৰিব লাগিব 1520/40 ইনটু 100 কৰি দিম নে 0 গুচি গ'ল 4 4 3 গুণ 12 তাৰপিছত 3 থাকিলে 4 8 গুণ 380 লগত 10 পূৰণ কৰিলে হ'ল 3800 গতিকে আমাৰ প্ৰিন্সিপালটো কিমান 3800 এইটোৱে হ'ল আমাৰ ফাইনেল এনচাৰ বুজিছেনে নিশ্চয় বুজিছে নুবুজিবলগীয়াকৈ ইমান টান কনচেপ্ট পঢ়োৱা নাই নৰ্মেলকৈ পঢ়াইছোঁ কনচেপ্ট দি পঢ়াইছোঁ কনচেপ্টটো ক্লিয়াৰ হ'লে ধুনীয়াকৈ যি প্ৰব্লেম আহক টেকেল কৰিব পাৰিব গতিকে বুজি পাইছে চাগে নেক্সট প্ৰশ্ন পঢ়োঁ ঠিক আছে নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ এয়া আছে A sum of money doubles itself in 10 years as simple interest. What is the rate of interest? Sum of money মানে কি sum মানে প্ৰিন্সিপাল নহয় জানো প্ৰিন্সিপালটো এতিয়া কিমান হ'ব টোটেলটো প্ৰিন্সিপাল মানে টোটেল এমাউণ্ট নহয় জানো মানে 100% হয়নে sum of money প্ৰিন্সিপালটো ডাবল হয় কিমান টাইমত 10 yearsত উলিয়াব দিছে ৰেটটো পিটো এতিয়া কিমান হ'ল ডাবল হৈ গ'ল মানে 200% হৈ গ'ল মানে প্ৰিন্সিপাল আছিলে 100% টকা ধৰি লওক আপোনাৰ কিবা এটা আছিলে এমাউণ্ট নাজানো আমি সেই এমাউণ্টটোকে আমি প্ৰিন্সিপাল মানে 100% ধৰি লৈছোঁ 200%টো কি হ'লগৈ আমাৰ বস্তুটো এমাউণ্ট হৈ গ'লগৈ প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট 10 বছৰত ডাবল হৈ গ'ল ডাবল যিটো হৈ গ'ল সেইটো হ'ল চিম্পল ইণ্টাৰেষ্ট ডাবল মানে কিমান বাঢ়িলে 100% বাঢ়ি গ'ল নাই 100% বাঢ়িলে এই 100%টো কি হ'ল তেতিয়াহ'লে চিম্পল ইণ্টাৰেষ্ট হ'ল নাই অৰিজিনেলি আছিলে 100 টকা বা 100% ডাবল হ'ল 200% হৈ গ'ল প্ৰিন্সিপাল আছিলে 100 টকা ধাৰ দিছিলোঁ 200 টকা হৈ গ'ল 100 টকা যিটো এক্সট্ৰা গ'ল সেইটো চিম্পল ইণ্টাৰেষ্ট নহয় জানো তেতিয়াহ'লে আমি ফৰ্মুলা কি চিম্পল ইণ্টাৰেষ্ট কিমান পালোঁ 100% হয়নে চিম্পল ইণ্টাৰেষ্ট কেনেকৈ উলিয়াওঁ ৰেট R ইনটু টি উলিয়ালে আমি চিম্পল ইণ্টাৰেষ্ট পাওঁ নাই মনত আছেনে নৰ্মেল ফৰ্মুলা বাদ দিয়ক আৰু এতিয়া আগৰ অংকবিলাক যেনেকৈ কৈছোঁ তেনেকৈ ৰেট আৰু টাইমটো উলিয়াই দিলে 0% পাওঁ সেইটোতো আমাৰ চিম্পল ইণ্টাৰেষ্ট হ'ল ৰেটটো আমাক উলিয়াব দিছে R নাজানো টাইম কিমান 10 years নহয় জানো ইকুৱেল টু 100 হ'বনে 100% তেতিয়াহ'লে ৰেট ইকুৱেল কিমান হ'ব 10 যাব 10% গতিকে আমি কিমান পালোঁ ৰেটটো 10% পালোঁ এইটো মনত ৰাখি ল'ব বস্তুটো অংক হিচাপত দি দিছোঁ কিন্তু এইকেইটা কিছুমান বস্তু এটা মনত ৰাখি থৈ দিলে তাক এক্সামত একেবাৰতে ওলাই যায়
পইচা এটা যদি 10 বছৰত ডাবল হয় তেতিয়াহ'লে ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ব 10% হ'ব নিজে উলিয়াব পাৰিব ডাইৰেক্ট বেছিক প্ৰব্লেমে বুজিছে নেক্সট কৰোঁ নেক্সট কৈছে ইন হোৱাট টাইম ডাজ এ চাম অফ মানি বিকামছ 4 টাইমছ এট SI বিং 5% পাৰ এনাম ইয়াত আপোনাৰ চাম অফ মানি প্ৰিন্সিপালটো যদি 100 ধৰোঁ 100% বুলি ধৰোঁ 4 গুণ হৈছে বুলি কৈছে ইনটু 4 মানে 400% হৈ গৈছে কিমান এমাউণ্টটো প্ৰিন্সিপাল মানে অৰিজিনেল যিমান টকা ধাৰলৈ দিছিলোঁ 400% মানে ইণ্টাৰেষ্ট পাই 400% পালোঁ 5% পাৰ এনাম ৰেট দিছে এবছৰত যদি 5%কৈ লওঁ কিমান সময়ত টি ইকুৱেল উলিয়াব দিছে কিমান সময়ত 4 গুণ হৈ যাব বুলি সুধিছে একেই এইটো এতিয়া কি 100% আছিলে হয়নে 400% হ'ল মানে 300% বাঢ়িলে হয় নাই তেতিয়াহ'লে চিম্পল ইণ্টাৰেষ্টটো কিমান হ'ল আমাৰ 300% হ'ল নাই চিম্পল ইণ্টাৰেষ্ট মানে কি R ইনটু টি মানে নহয় জানো চিম্পল ইণ্টাৰেষ্ট ৰেট কিমান দিছে 5 ইনটু টি ইকুৱেল টু 300 গতিকে টি ইকুৱেল টু 5 কেইবাৰ যাব 60 বাৰ যাব গতিকে টাইম ইকুৱেল টু 60 ইয়াৰ্ছ বুজিলে নে একে এপ্ৰ'চটো ছেইম ষ্টাইলৰ প্ৰব্লেম আছিলে হ'ব ঠিক আছে নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ এইটো একেই দিছে এইটো আপোনালোকে নিজে কৰক নেকি এবাৰ কৰক ময়ো কৰি দিছোঁ বাৰু তাৰপিছত চাব ময়ো কৰি দিছোঁ আপোনালোকে তাৰ লগত ট্ৰাই কৰক কৈছে এই চাম অফ মানি ডাবলছ ইট চেল্ফ ইন 7 years দিয়া নাই নহয় কিমান পইচা গতিকে 100% ধৰি লৈছোঁ কি কৈছে ডাবলছ ইট চেল্ফ ইনটু 2 মানে 200% হৈ গৈছে সেইটো এমাউণ্টটো প্ৰিন্সিপাল আছিলে 100% 200% হ'ব 7 yearsত হয় বুলি কৈছে টাইম দিছে 7 years ঠিক আছে 7 বছৰত ডাবল হয় কৈছে ইন হাউ মেনি ইয়াৰ্ছ উইট উইল বিকাম 4-fold কি সুধিছে 4 গুণ কেতিয়া হ'ব সুধিছে বুজিলে এতিয়া ইয়াত চিম্পল ইণ্টাৰেষ্ট কিমান 100% বাঢ়িছিলে হয়নে মানে প্ৰথম কেছৰ পৰা আমি চিম্পল ইণ্টাৰেষ্ট কিমান পালোঁ 100% বাঢ়িছিলে চিম্পল ইণ্টাৰেষ্টটো কেনেকৈ উলিয়াম আমি R ইনটু টি ইকুৱেল টু 100 সেইটো নহয় জানো টাইম দিছে 7 years গতিকে R ইনটু 7 ইকুৱেল 100 গতিকে আমি ৰেটটো কিমান পালোঁ 100/7% পাৰ এনাম প্ৰথমটো কণ্ডিশ্যনৰ পৰা এইটো নেক্সট সুধিছে কি কেই বছৰত 4 গুণ হ'ব বুলি সুধিছে মানে ধৰি লওক প্ৰিন্সিপালটো 100 আছিলে 100% ইনটু 400% কেতিয়া হ'ব সেইটো সুধিছে এইটো এমাউণ্ট কিমান সময় লাগিব ৰেটটোতো আমি গম পাই গ'লোঁ ৰেট কিমান 100/7% নহয় জানো তেতিয়াহ'লে ইয়াত 400 গুণ যদি হ'বলৈ হয় কিমান চিম্পল ইণ্টাৰেষ্ট বাঢ়িব লাগিব 300% বাঢ়িব লাগিব নে গতিকে 300%টো পালোঁ আমি কিমান চিম্পল ইণ্টাৰেষ্ট SI ইকুৱেল টু 300 গতিকে চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো কি R ইনটু টি নহয় জানো ৰেট ইনটু কৰিলে আমি টাইম কৰিলে পাই যাওঁ 300 ৰেট কিমান 100/7% হয়নে ইনটু টি ইকুৱেল টু 300 যদি কটাকটি কৰি দিওঁ ওপৰৰ শূন্য শূন্য গুচি যাব টি ইকুৱেল টু 7 ইনটু 3 পূৰণ হৈ গ'লে 21 years কিমান লাগিব 21 yearsত পইচাটো 4 গুণ হৈ যাব বুজি পাইছেনে বস্তুটো ইয়াত কনচেপ্ট লগাই কৰিছোঁ আৰু অকণমান ডাইৰেক্ট ফৰ্মুলা লগত দি মানে ডাইৰেক্ট ফৰ্মুলাত পাতি যোৱা নাই বস্তুটো অকণমান কনচেপ্ট ইউজ কৰিছোঁ এনেকৈ হ'লে আপুনি যিকোনো প্ৰব্লেম হ'লে যদি বুজি পায় বস্তুটো এপ্ৰ'চটো টেকেল কৰিব পাৰিব নে প্ৰব্লেমবিলাক সেইটো কথা হ'ব নেক্সট প্ৰব্লেম আগবাঢ়োঁ ঠিক আছে নেক্সট প্ৰব্লেমত কি কৈছে a sum was invested at simple interest at a certain rate of interest for 2 years time 2 years তাৰপিছত চামটো কোৱা নাই নহয় কিমান মানে আমাৰ টি প্ৰিন্সিপাল ধৰি লওক আপুনি 100% বুলি ধৰি লওক এইটোৱে চাম হ'ল পিটোৱে হ'ল চাম তো দিয়া নাই এতিয়া কি দিছে 2 বছৰৰ কাৰণে এটা চাৰ্টেন ৰেট অফ ইণ্টাৰেষ্টত দিছে বুলি কৈছে ধৰি লওক R চিম্পল ইণ্টাৰেষ্ট কেনেকৈ উলিয়ায় R% ইনটু টাইম কিমান 2 years নহয় জানো 2 years মানে কিমান হ'ল ৰেট চিম্পল ইণ্টাৰেষ্ট টুৱাইচ R নহয় জানো টুৱাইচ R% অফ দ্য প্ৰিন্সিপাল P টুৱাইচ R%,
ইমান চিম্পল ইণ্টাৰেষ্ট দিছে, এইডোখৰলৈকে বুজি পাইছে। তাৰপিছত কৈছে হেড ইট বিন পুট এণ্ড 3% হায়াৰ ৰেট, 3% হায়াৰ ৰেটত যদি ৰাখিলেহেঁতেন তেতিয়া 300 টকা বেছি পালেহেঁতেন। মানে টুৱাইচ আৰটো আছেই, অঁ নহয় এইটো আৰ যেনিবা, এইটো নৰ্মেলকৈ আৰ ইমান ৰেট অফ ইণ্টাৰেষ্ট লয়। যদি আৰৰ জেগাত R+3 ল'লেহেঁতেন, 3 টকা এটা আৰু 3% যদি বেছিকৈ ল'লেহেঁতেন, যদি 2 বছৰ ৰাখিলেহেঁতেন, তেতিয়া কিমান হ'লহেঁতেন? এইটো পূৰণ কৰিলে টুৱাইচ R+6%, মানে এক্সট্ৰা কি আহিলে ইয়াত? এক্সট্ৰা 6% এক্সট্ৰাকৈ আহিলে নাই? মানে আল্টিমেটলি টুৱাইচ R+6%, এইটো বেছিকৈ হ'লহেঁতেন। এই 300 টকা বেছিকৈ পালেহেঁতেন বুলি কৈছে। এতিয়া নৰ্মেল ৰেটত 2 বছৰলৈ আৰ ৰেট অফ ইণ্টাৰেষ্টত ৰাখিলে টুৱাইচ R% পায়, 3% হায়াৰ ৰেটত ৰখাহেঁতেন টুৱাইচ R+6 পায়। তাৰপিছত কৈছে 300 টকা বেছি পালেহেঁতেন, ইয়াত এতিয়া কিমান বেছি পাইছে? 6% বেছি পাইছে নাই? 6% ইকুৱেলি 300 টকাটো হ'বনে তেতিয়াহ'লে? একৰ্ডিং টু কুৱেশ্যন 6% ইকুৱেল 300 টকা হ'বনে? চামটো উলিয়াব কৈছে, আমি 6% মান পালোঁ, তেতিয়াহ'লে আমি 1% কিমান হ'ব? 300/6 এনেকৈ উলিয়াব লাগে কি আমাৰ? চাম বা প্ৰিন্সিপাল মানে 100%, এতিয়া 300/6 × 100 কৰি দিয়ক, কিমান হ'ব এইটো? 6505,000 সেইটো কাহিনীটো। এইটো একেবাৰে ইমান দীঘল কৰিবলগীয়া কথাই নাই এইটো বস্তুটো। আপুনি প্ৰথমতে ডাইৰেক্ট মাথা মাৰি গম পায়ে যাব মানে 3% হায়াৰ ৰেটত যদি কৰি দিয়ে 6% এক্সট্ৰাকৈ ওলাই যাব বুলি। তথাপি এনেকৈ বেছিকৈ কৰি দিলে ভাল আৰু কনচেপ্টটো বেছি ক্লিয়াৰ হ'ব। বুজি পাইছেনে? বুজি নাপায় যদি আকৌ এবাৰ চাওক, তথাপি যদি বুজি পোৱা নাই কমেণ্ট এটা কৰিব, আকৌ বুজাই দিব ট্ৰাই কৰিম। কিন্তু যদি আপুনি আপোনাৰ নিজৰ বেছিক মেথডটো ধৰি যদি পাৰিছে বোলে, তেতিয়াহ'লে অ'কে ডান, আপুনি বেছিক মেথডটো দি কৰক, এজ ইউৰ উইচ। মই জাষ্ট অকণমান এডভান্স মেথড যাতে টাইমটো বাঢ়িব, এক্সামত টাইমটো বচাব পাৰে, সেইকাৰণে এইটো মেথডটো কৰি দিছোঁ। আৰু মই এইটো মেথড ভাল লাগে, এনেকৈ কৰোঁ মানে মই প্ৰগ্ৰেমখিনি। যদি বেছিক মেথড লাগে বেছিক মেথডটো আনি দিব পাৰিম ভিডিঅ', প্ৰব্লেম একো নাই। ঠিক আছে, নেক্সট প্ৰব্লেমলৈ আগবাঢ়োঁ। নেক্সট প্ৰব্লেমত কি দিছে? এ পাৰ্চন লেণ্ড এ চাৰ্টেন চাম অফ মানি এট 4% ৰেট অফ SI and in 8 years the interest amount to ₹340 less than that of the sum lend. Find the sum lend. চামটো উলিয়াব দিছে, মানে প্ৰিন্সিপাল উলিয়াব দিছে। প্ৰিন্সিপালটো নাজানো আমি, প্ৰিন্সিপাল গ'লে কিমান ধৰিম? 100% বুলি ধৰিমনে? হয় নাই? প্ৰিন্সিপাল 100% বুলি ধৰিম, টোটেল মানিটো ইমান টকাই ধাৰ দিছোঁ, তাৰ ওপৰত যিমানটো পাওঁ সেইটো আৰু চিম্পল ইণ্টাৰেষ্ট। কৈছে 4% ৰেটত দিওঁ, হয় নাই? আৰু 8 বছৰলৈ দিওঁ, মানে ৰেটটো হ'ল 4%, টাইমটো হ'ল 8 years। তেতিয়াহ'লে SI কিমান হ'ব? 4 × 8, 32% চিম্পল ইণ্টাৰেষ্ট পামনে? এডোখৰলৈকে হৈ গ'ল, 32% SI পাই গ'ল, হ'ল। এতিয়া তাৰপিছত কি দিছে? ইমানটো 32% চিম্পল ইণ্টাৰেষ্টত যদি মই P টকা, মানে P মানে 100% টকা এটা মূল টকাটো দি দিওঁ, তেতিয়াহ'লে ইণ্টাৰেষ্ট এমাউণ্টটো, ইণ্টাৰেষ্ট কিমান পায় বুলি কৈছে? 340 লেছ দেন ডেট অফ দ্য চাম লেণ্ড। যিমান ধাৰ দিছিলোঁ, P যিমান দিছিলোঁ, এই Pটো চিম্পল ইণ্টাৰেষ্ট কিমান পায়? P মানে 100% নহয় জানো? Pটোতকৈ 340 টকা কম পায় বুলি কৈছে। মানে কি আল্টিমেটলি P মানে কিমান? 100% লৈছিলোঁ নে? 100% মানে 340 মানে, বুজিলে? চিম্পল ইণ্টাৰেষ্ট কিমান পাইছিলোঁ ইয়াত? 32% পাইছিলোঁ নাই? গতিকে ইয়াত 32% বঢ়াই দিলোঁ। এইটো ছল্ভ কৰিলে কি হ'ব? এইটো মাইনাছটো ইফালে লৈ আহিলোঁ, 340 হৈ গ'ল, 100টো 32 ইফালে লৈ গ'লে 100ৰ পৰা মাইনাছ কৰিলে 32 কিমান হ'ব? 68% ইকুৱেল 340। তেতিয়াহ'লে 1% ইকুৱেল কিমান হ'ব? 340/68 হ'বনে? তেতিয়াহ'লে 100% ইকুৱেল কিমান হ'ব? 340/68 × 100, 68 এইটো যাব 34 যাব, 34 এইটো যায় 10 বাৰ, 34 দুবাৰ যায় 68, 2 যায় 50 বাৰ, মানে 50 × 10 500। আমাৰ প্ৰিন্সিপাল বা 100% এমাউণ্টটো আছিলে 500। বুজিলে? নৰ্মেল প্ৰশ্ন, ইমান টান প্ৰশ্ন নহয়, বেছিক লেভেলৰ প্ৰশ্ন, অকণমান জাষ্ট এপ্ৰ'চটো বেলেগ আৰু। হ'ব, ঠিক আছেনে? বহুত হৰ্ণ বাজে মোৰ ৰুমটো ৰাস্তা কিনাৰত, ড'ন্ট মাইণ্ড।
এইটো অলপ ডিষ্টাৰ্বেঞ্চ আহিয়ে থাকিব, ইমান ভাল ছেট আপ নহয় নৰ্মেলকৈ টেবলেট তাত পঢ়াই আছোঁ। ইগন'ৰ দিছ চাউণ্ডছ এণ্ড ফ'কাছ অন দ্য কনচেপ্ট। প্ৰব্লেমত কি দিছে চাওঁচোন। ইয়াত দিছে ছাম এমাউণ্ট অফ 7,000 ৱাজ লেছ দেন 6% পাৰ এনাম। 7,000 টকা আছে, 7,000 অলপ টকা 6% পাৰ এনামত দিছে, আৰু বাকী যি টকা থাকি গৈছে 4% পাৰ এনামত ধাৰ দিছে। 7,000 মানি ল'লোঁ আমি x টকা দিছিলে, কিমান ইণ্টাৰেষ্টত, এইটো প্ৰিন্সিপাল 1 বুলি ধৰি লওঁ, হয় নাই? টকা ধাৰ দিছে, এইটো মেইন টকাটো আৰু প্ৰিন্সিপাল x টকা ধাৰ দিছে কিমানত, ৰেট 6% পাৰ এনামত দিছে, আৰু বাকী যিমান থাকি গ'ল x টকা যদি ইমানত দিছে তেতিয়াহ'লে পিটো কিমান হ'ব, 7,000 মাইনাছ x হ'বনে? কিমান টকা দিছে, 4% পাৰ এনামত 4% পাৰ এনামত। টোটেল SI ফ্ৰম বোথ দ্য পাৰ্টছ ইন 5 years, কিমান বছৰ কাৰণে আছে, 5 years কাৰণে। টোটেল ইণ্টাৰেষ্ট কিমান পালে বুলি কৈছে, 1,600 টকা। তেতিয়াহ'লে ফাইন দ্য ছাম লেণ্ট এট 6% পাৰ এনাম হৈছে। এইটো আৰু এক্সটো মান উলিয়াব দিছে। এইটো উলিয়াবলৈ আপুনি কি দুইফালে ইণ্টাৰেষ্ট কিমান পালে উলিয়াই লওক, আৰু তাৰপিছত যোগ কৰি দিলে ইকুৱেশ্যন এটা বনিব নহয়, চাওঁচোন কেনেকৈ কৰে। এতিয়া ইয়াৰ পৰা আমি কি পাম, এক্স আছিলে, এইটো RT মানে চিম্পল ইণ্টাৰেষ্ট কিমান পালোঁ ইয়াত, R × T মানে 30% নহয় জানো, 30% অফ কি, 30% অফ এক্স, প্ৰিন্সিপালটো এক্স হয়, আৰু এইফালে কি পালোঁ, চিম্পল ইণ্টাৰেষ্ট 5 × 4, ৰেটটো 4, টাইমটো 5 years, গতিকে 20% অফ 7,000 মাইনাছ এক্স পালোঁ। এতিয়া কৈছে কিমান, দুইটা চিম্পল ইণ্টাৰেষ্ট যোগ হৈ 1,600 হ'ব বুলি কৈছে, গতিকে কি পালোঁ, একৰ্ডিং টু কুৱেশ্যন এইটো 30% অফ এক্স মানে 30/100 অফ এক্স প্লাছ 20% অফ 7,000 মাইনাছ এক্স মানে 20/100 অফ 7,000 মাইনাছ এক্স ইকুৱেল কিমান, 1,600 টকা পাইছোঁ বুলি কৈছে। এইটো ছল্ভ কৰি দিয়ক, এতিয়া ওলাই যাব। এইটো কি হ'ব, 100 গুচি গ'ল, 3x/10, এইটো 20 5 বাৰ যাব, তাৰপিছত 5 7,000 কেইবাৰ যাব, একেবাৰতে কৰি দিছোঁ দেই, 5 7,000 যাব, 5 1400 মাইনাছ x/5 ইকুৱেল টু 1,600। ঠিকে আছে এডোখৰলৈকে। তাৰপিছত 1400 ইফালে লৈ যাওঁ, এইটো দ্বাৰা 1400 ইফালে লৈ গ'লে কি হ'ব, 1,600 মাইনাছ 1400, 1,600 মাইনাছ 1400, এইফালে 3x/10 মাইনাছ এইটো বিয়োগ কৰিলে LCM 10 আহিলে, 3x হ'ল মাইনাছ 5 2 2x, মানে কি পালোঁ, x/10 ইকুৱেল টু 1400 মাইনাছ 1,600 200, মানে x ইকুৱেল পালোঁ আমি 2,000। এতিয়া আমাক সুধিছিলে কি প্ৰশ্নটোত, এক্স ফাইন দ্য ছাম লেণ্ট এট 6% পাৰ এনামত ধাৰ দিয়া এমাউণ্টটোৰ দাম কি, এক্স মান 2,000 আকৌ, 2,000টো আমি 2,000 টকা দিছিলোঁ আমি 6%ত, গতিকে এনচাৰটো পালোঁ ইমানে। বুজিলে নাই, 7,000 টকাৰ কিছু অলপ টকাত কৈছিলে ইমান পাৰ্চেণ্টত ইণ্টাৰেষ্টত দিছে ইমান দিনলৈ, আৰু বাকীখিনি টকা ইমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট দিলে, দুইফালে উলিয়াই ল'লোঁ বস্তুটো, আৰু দুইটা যোগফল হ'ব 1,600 বুলি কৈছিলে, গতিকে সেইটো নৰ্মেলি বেছিককৈ উলিয়াই দিলোঁ। হ'ব, নেক্সট প্ৰশ্নলৈ আগবঢ়াওঁ। নেক্সট কৈছে এ ছাম অফ মানি অফ চিম্পল ইণ্টাৰেষ্ট এমাউণ্টছ টু 600 ইন 4 years, 4 বছৰত 600 টকা হৈছে বুলি কৈছে, আৰু 650 ইন 6 years। ছাম অফ মানি মানে প্ৰিন্সিপাল নহয় জানো, প্ৰিন্সিপালটো 4 yearsত কিমান, 600 টকা হৈছে, মানে 600 টকা কি এমাউণ্ট, কিমান টকা নাজানো আমি, দিয়া নাই, এই ছাম অফ মানি বুলি কৈছে। চিম্পল ইণ্টাৰেষ্টত ধাৰ দিলে 600 টকা হয় 4 বছৰত, তাৰপিছত 6 বছৰত কিমান হয়, 6 বছৰত 650 টকা হয় বুলি কৈছে। এতিয়া ছাম আৰু ৰেট অফ ইণ্টাৰেষ্ট উলিয়াব, 4 বছৰত যদি 600 টকা হয়, 6 বছৰত যদি 650 টকা হয়, তেতিয়া ইয়াৰ মাজত কিমান গেপ থাকিলে, 2 years থাকিলে নাই, মানে 2 বছৰত কিমান টকা বাঢ়িলে, 50 টকা বাঢ়িলে নাই, 2 বছৰত ইণ্টাৰেষ্ট পালে 50 টকা, গতিকে এবছৰৰ ইণ্টাৰেষ্ট কিমান পাব, 50 টকা ধাৰ 25 টকা ইণ্টাৰেষ্ট পাব নাই, বুজিলেনে, 25 টকা ইণ্টাৰেষ্ট পাব, এইটো বুজিছেনে। 4 বছৰত 600 টকা হ'ল, 6 বছৰত গৈ 650 টকা হ'ল, ধৰক 5 বছৰ 2 বছৰত কেইটকা, 600 টকাৰ পৰা 50 টকাহে বাঢ়িলে, কি বাঢ়িলে, ইণ্টাৰেষ্টটোহে, এইটো ওপৰত 50 টকা ইণ্টাৰেষ্ট পাইছে 2 বছৰত, গতিকে এবছৰ ইণ্টাৰেষ্ট কিমান পাব, 25 টকা পাব, কাৰণ চিম্পল ইণ্টাৰেষ্টত প্ৰত্যেক বছৰে সমানেই ইণ্টাৰেষ্ট পাব ন,
ছেইম ইণ্টাৰেষ্টে পাব। এবছৰত এতিয়া 25 টকা পালে, তেতিয়াহ'লে 4 বছৰত কেই টকা পাব? 4 বছৰ ইনটু 25 ইকুৱেল টু 100 টকা চিম্পল ইণ্টাৰেষ্ট পাবনে 4 বছৰত? 4 বছৰত, এবছৰত যদি 25 টকা পায় 4 বছৰত 100 টকা পাব। 4 বছৰত এতিয়া কৈছে এমাউণ্ট টোটেল পাইছে 600 টকা। 100 টকা যদি এতিয়া ইণ্টাৰেষ্ট পায় তেতিয়াহ'লে 600 মাইনাছ 100, 500 টকাটো ধাৰ দিছিলে, চামটো আমি পাই গ'লোঁ 500 টকা। চামটো ওলাই গ'ল। আৰু ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনাম, এতিয়া আমি উলিয়াব লাগে ৰেট অফ ইণ্টাৰেষ্টটো। ৰেট অফ ইণ্টাৰেষ্টটো কেনেকৈ উলিয়াব? এবছৰত 25 টকা পায়, কিমান টকা? 500 টকা। 500 টকা ধাৰ দিলে এবছৰত 25 টকা পায়, তেতিয়াহ'লে সেইটো কিমান পাৰ্চেণ্ট হ'ব? 25 টকাটো 500 কিমান পাৰ্চেণ্ট হ'ব সেইটো উলিয়াই দিলে হ'ল। 500 25 টকাটো কিমান পাৰ্চেণ্ট হ'ব? 5% হ'ব। গতিকে ৰেট অফ ইণ্টাৰেষ্টটো হ'ল আমাৰ 5%। বুজিলা? এইটো আছিলে এইটো প্ৰব্লেম। নেক্সট প্ৰব্লেম কৰোঁ। নেক্সট প্ৰব্লেমত কৈছে এ লেণ্ড ₹8,000 টু বি ফৰ 2 years। 8,000 টকা বিক দিয়ে 2 বছৰৰ কাৰণে। এণ্ড 6,000 টু চি ফৰ 4 years। চিক দিয়ে 6,000 টকা 4 বছৰৰ কাৰণে অন চিম্পল ইণ্টাৰেষ্ট এট দ্য ছেইম ৰেট অফ ইণ্টাৰেষ্ট। একেটা ৰেটতে দিয়ে, মানে ৰেটটো ধৰি ল'লোঁ বিক দিলে চিম্পল ইণ্টাৰেষ্ট কিমান 2 বছৰৰ কাৰণে দিলে আৰ ৰেট অফ ইণ্টাৰেষ্টত 2% পালে চিম্পল ইণ্টাৰেষ্ট। চিক দিলে একেই 4 বছৰৰ কাৰণে 4% পাই গ'ল। আৰ বুলি ধৰি লৈছোঁ আমি ৰেট অফ ইণ্টাৰেষ্টটো। কৈছে 1,840 টকা পালে ইণ্টাৰেষ্ট দুইটাৰ পৰা পায়। এতিয়া উলিয়াব দিছে ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনাম কিমান। তেতিয়াহ'লে ইয়াত চিম্পল ইণ্টাৰেষ্টটো কিমান হ'ব? টুৱাইচ আৰ, 8,000 টুৱাইচ আৰ পাৰ্চেণ্ট, মানে টুৱাইচ আৰ বাই 100। 55 গুচি গ'ল, আশীটো 160 আৰ চিম্পল ইণ্টাৰেষ্ট বি পৰা পালে। আৰু চিক দিওঁতে চিম্পল ইণ্টাৰেষ্ট কিমান পালে? 6,000 টকা দিছিলে নহয়, 6,000 ইনটু 4R বাই 100 পাৰ্চেণ্ট আছে যে 6 4 গুণ 24, 240 আৰ পালে। এতিয়া কুৱেশ্যনটো কি দিছে? 1,840 টকা পালোঁ বুলি কৈছে ইণ্টাৰেষ্ট। এইটো এটা ইণ্টাৰেষ্ট, এইটো এটা ইণ্টাৰেষ্ট নহয় জানো চিম্পল ইণ্টাৰেষ্ট। গতিকে কুৱেশ্যনৰ মতে 160 আৰ যোগ 240 আৰ যোগ কৰিলে কিমান পায়? 1,840, মানে এইবিলাক যোগ কৰিলে 400 আৰ ইকুৱেল টু 1,840। আমাক উলিয়াব লাগে কি? ৰেট অফ ইণ্টাৰেষ্ট উলিয়াব দিছে। গতিকে আৰটো উলিয়াবলৈ কি 1,840 ডিভাইড বাই 400 যদি কৰি দিওঁ 0 0 যাব, তাৰপিছত 40 হৈ যাব, 4 10 বাৰ যাব, 4 গুণ 16, 4 6 গুণ 24, 10 46 এতিয়া 10 যদি হৰণ কৰোঁ এনচাৰ পাম 4.6% পাৰ এনাম। 1 বছৰত পায় ৰেট অফ ইণ্টাৰেষ্ট 4.6%। বুজিলে? নৰ্মেলিয়ে কৰি গৈছোঁ আৰু আপোনালোকে কেটচ কৰিব, ইমানকেইটা প্ৰব্লেম কৰাৰ পিছত এইকেইটা কেটচ কৰিব পাৰিব যেন লাগিছেগৈ আৰু। হ'ব? কি দিছে ইয়াত? কৈছে যে এ পাৰ্চন বৰোজ ₹3,000 ফৰ 2 years এট 5% পাৰ এনাম এছ আই। ধাৰ লৈছে 2 বছৰৰ কাৰণে, মানে চিম্পল ইণ্টাৰেষ্ট 2 বছৰৰ কাৰণে 5%, মানে 10% চিম্পল ইণ্টাৰেষ্ট সি দিব লাগিব মানুহজনক। আকৌ ধাৰ দিলে বেলেগক দি দিলে 6.1/4% পাৰ এনাম ফৰ 2 বছৰ। 6.1/4% চিম্পল কিমান পাব 2 বছৰৰ কাৰণে, মানে এইটো 6 4 গুণ 24 25/4 ইনটু 2 2 মানে 25ক 12 হৈ গ'লে কিমান 12.5% চিম্পল ইণ্টাৰেষ্ট সি ইটোৰ পৰা পাব। এই 10%টো সি ধাৰ লৈছিলে, মানে 10% চিম্পল ইণ্টাৰেষ্ট দিব লাগিব। কওঁ 10%, 3,000 টকা 10% নিদিব, মানে কিমান 300 টকা। সেইটো থাকক, যেতিয়া আমি উলিয়াই গম পালে কথাটো ডাইৰেক্ট আৰু সহজ হ'ব বস্তুটো। আৰু এইটো পইচা সি ধাৰ দি দিলে বেলেগক, গতিকে সেই বেলেগৰ পৰা পাব 12.5%। সুধিছে যে এতিয়া ফাইনেন্স গেইন কিমান লাভ হ'ল ইন দ্য ট্ৰানজেকশ্যন পাৰ ইয়েৰ। বেলেগ জালিয়ালি কৰিছে আকৌ সি, বেলেগৰ পৰা সি 5% এমাউণ্ট ধাৰ লৈছে, আকৌ বেলেগক 6.1/4% সি আকৌ দি দিছে। বিজনেছটো বেয়া নহয়। এতিয়া সেই 10% এইটোক দিব লাগিব যাৰ পৰা ধাৰ লৈছে, আৰু 12.5% পাব, মানে তাৰ ডিফাৰেঞ্চটো যিটো সেইটো এটা লাভ নহয় জানো। 12.5 - 10 কৰিলে তাৰ কিমান 2.5% লাভ থাকি গ'ল নাই। স্মাৰ্টনেছ
বৰ স্মাৰ্ট এই 2.5% কিমান হ'ল লাভ হ'ল এতিয়া সেই 2.5% মানে কিহৰ 2.5% 2.5% অফ প্ৰিন্সিপাল মানে 3,000 টকা এটা লাভ হ'ল কিমান দিনত 2 বছৰত লাভ হৈছে 2 বছৰ কথা কৈছোঁ তেতিয়াতো কি হ'ব 2.5% মানে 2.5 ডিভাইডেড বাই 100 ইনটু 3,000 মানে 2.5 মানে কি 25/10 নহয় জানো আকৌ 100টো আছে 1/100 ইনটু 3,000 এইটো এটা শূন্য তিনিটা শূন্য ইয়াত তিনিটা শূন্য গুচি গ'ল 25 3 গুণ কিমান পালোগৈ 75 ইন 2 years 2 বছৰত সি 75 টকা পালে সি 5,000 টকা 3,000 টকা খেল কৰোঁতে 75 টকা পাইছে 2 বছৰত সি যদি 3 লাখ কৰিলেনো কিমান পালেহেঁতেন ভাবি চাওক যেতিয়া 2 বছৰত যদি 75 পাইছে এবছৰত কিমান পাব 75/2 মানে কিমান 37.5 হ'বনে 36 37 এবছৰত সি 37.5 টকা লাভ পালে এইটো এটা হিণ্টটো অকণমান কনচেপ্টচুৱেলি বস্তুটো বুজিলেই হ'ল অংকটো সহজ হৈ পৰে গতিকে চিম্পল ইণ্টাৰেষ্টৰ ইমানকেইটা প্ৰব্লেমেই আছিলে এইকেইটাৰ ভিতৰতে প্ৰেক্টিছ কৰি গ'লে আপোনাৰ এটা হোল্ড এটা আহি যাব আৰু এক্সামত অহা ইমান বৰ হাই ফাই লেভেলত দিব নালাগে নেক্সট মই আজিয়ে দিম আকৌ কম্পাউণ্ড ইণ্টাৰেষ্টৰ ভিডিঅ' এটাও দিম আৰু আকৌ দুইটাৰ মিক্স কনচেপ্ট এটা চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ডৰ মিক্স কৰা কনচেপ্ট মিক্সকৈ থকা প্ৰব্লেম কেইটামান দিম লগত শ্বৰ্টকাট কেইটামান এইটো ভিডিঅ' সিহঁতে চাই লওক বুজি লওক ৰাতিলৈ এইটো ভিডিঅ' দি আছোঁ